মোৰ আজি টপিকটো জুবিন দা বা গৰিমা বৌ নহয়। তাৰ মানে এই 4 দিন আমি দেৱালী বন্ধ পালোঁ। 17 তাৰিখে মানে 5টা বজাত যেতিয়া আমি মানে ঘৰলৈ আহিব সময় হৈছে, তেতিয়া মানে আমাৰ ইজনে সিজনে উইচ কৰিছে হেপী দেৱালী, হেপী কালী পূজা। এগৰাকীয়ে মোক মানে কাতি বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল বুলি জনালে। তেতিয়া মই বোলো কাতি বিহু আকৌ কেতিয়া আছে? তাই কৈছে কিয় নাজানে নেকি কাতি বিহুটো কাইলৈ? আপুনি নাজানে? মই কৈছোঁ কিয়? কাইলৈতো ধনতেৰেছে হয়। মই ধনতেৰেছত কি কিনিম মই সেহে ভাবি আছোঁ। কৈছে কিয় বাইদেউ আপুনি নাজানে নেকি কাইলৈ কাতি বিহু? তাৰপিছত মই সঁচাকৈ চালোঁ, হয় কাতি বিহু, অৱশ্যে ভুলটো মোৰেই। মই ধনতেৰেছত কি কিনিম কি নিকিনিম মই সেইখিনিয়ে ভাবি আছোঁ। মানে দুৰ্গা পূজা যোৱাৰ পিছতে মানে সেইটো এটা মাইণ্ডত আজিকালি আহি যায়। তাৰমানে লাষ্ট 6-7 ইয়াৰ্ছৰ পৰা এইটো ট্ৰেণ্ডিং মানে হৈ আছে। বিশেষকৈ আমাৰ অসমত মানে বেছি প্ৰভাৱ পৰিছে মানে এই বস্তুটো, আৰু দেখাক দেখি ধৰক ময়ো কৰিবলৈ লৈছোঁ এই লাষ্ট 6-7 ইয়াৰ্ছৰ পৰা। এতিয়া কথাটো হৈছে, মই মানে কালিহে মোৰ ফিল হৈছে, এই ভিডিঅ'টো মই কালিয়ে বনাম বুলি ভাবিছিলোঁ, কিন্তু মই ভাবিছোঁ এই মহিলাসকলে চাগে বেয়া পাব মই নবনাওঁ। কিন্তু নাই, আজি ভাবিছোঁ নাই অকণমানকৈ মই ফিলিংছটো মানে শ্বেয়াৰ কৰোঁ। তাৰমানে কি মই কালিহে গুগলত চাৰ্চ কৰি মই গম পালোঁ এইটো ধনতেৰেছ মানে কোনো মানে টকা পইচাৰ পূজাৰ লগত, টকা পইচাৰ বা সোণ ৰূপৰ লগত বা বস্তু বাহিনী কিনা সেনেকাৰ লগত একো ৰিলেটেড নহয়। এই বস্তুটো একচুৱেলি মানে আয়ুৰ্বেদৰ এজন মানে গড অফ আয়ুৰ্বেদ, যিটো ধনতেৰেছ, ধন ত্ৰয়োদশী বুলিও আছে বা ধনৱন্তী বুলিও আছে। এই বস্তুটো মানে হৈছে আয়ুৰ্বেদৰ গড, মানে এইটো কি বুজাইছে? গড অফ হেল্থ, যাতে মানুহবিলাক বেমাৰ আজাৰ নোহোৱাকৈ থাকিব পাৰে। সেইটোৰহে একচুৱেলি বস্তুটো মিনিং। আৰু এইটো বস্তুত আমি অৱশ্যে কেনেকুৱা ধৰণৰ বস্তু কিনিব পাৰোঁ? ধৰক কাঁহ পিতলৰ বস্তু, যিবিলাকৰ নেকি আমি বস্তু খাই পেলাই আমাৰ হেল্থটো মানে আমি বেমাৰ আজাৰৰ পৰা মুক্ত কৰিব পাৰোঁ, তেনেকুৱা ধৰণৰ বস্তুবিলাক কিনিব পাৰি। কিন্তু মই আৰু এটা বস্তু চালোঁ, যিহেতু মানে কৃষ্ণপক্ষত পৰে, কৃষ্ণপক্ষত পৰিলে জেনেৰেলি মই আগতে মাহঁতক কোৱা শুনিছোঁ, তাৰমানে কৃষ্ণপক্ষত মানে এনেকৈ সোণ ৰূপেই হওক বা মাটি বাৰী কিনা বেচা জেনেৰেলি নকৰে কৃষ্ণপক্ষত, কিন্তু এই ধনতেৰেছটো যিহেতু কৃষ্ণপক্ষতে পৰে, আৰু কালি অৱশ্যে একেলগে পৰিছে কাৰণে মই অৱশ্যে গুগলত চাৰ্চ কৰিলোঁ, কাতি বিহুৰ লগত একেলগে পৰিছে কাৰণে মই একচুৱেলি গুগলত চাৰ্চ কৰিলোঁ। কিন্তু এতিয়া মোৰ কথাটো হ'ল, আমি যে মহিলাসকলে দেখাক দেখি যে কিছুমান কাম কৰোঁ, যেনেকৈ এই যে কৰৱা চৌথ খুব ষ্টাইলত পাতোঁ, হয়নে? কিন্তু আমাৰ সেই কাতি বিহু যিটো মানে আমাৰ একেলগে ধৰক পৰিছে, সেই একেটা ডেটতে ধৰক আমি কাতি বিহুৰ কামখিনিও কৰিছোঁ, তাৰ লগে লগে ধনতেৰেছ বুলি তাৰ কামখিনিও কৰিছোঁ। কিন্তু অসমৰ বাহিৰৰ মানুহখিনিয়ে কাতি বিহু বুলি সেই যিখিনি আমি চাকি তুলসী তলত দিওঁ বা খেতি বাতি দিওঁ, তেনেকৈ জানো কোনোবাই কৰিছে? কিন্তু আমাৰ মানুহখিনি এই টেণ্ডেঞ্চিটো কিয় থাকে যে বেলেগৰ যিখিনি কৰে, বেলেগৰ নিয়ম কানুনৰ প্ৰতি আমাৰ যিটো মানে আগ্ৰহ, কিন্তু নিজৰ যিখিনি নীতি নিয়ম সেইখিনিকে আমি বজাই ভালকৈ ৰাখিব পাৰিলেহে আমাৰ পাছৰ প্ৰজন্মৰখিনিয়ে মানে তেওঁলোকে আমাক ফ'ল' কৰিব পাৰিব, নহ'লে সিহঁতেও কনফিউজ হ'ব একচুৱেলি আমাৰ অসমৰ উৎসৱ কেইটা আৰু আমি কি উদযাপন কৰিব লাগে। এইবিলাক কনফিউজনটো মানে মোৰহে দূৰ হৈছে, সেইকাৰণে ভাবিলোঁ মই অকল শ্বেয়াৰ কৰি দিওঁ। আৰু যিটো কুবেৰৰ পূজা হয়, সেই কুবেৰৰ পূজাটো অৱশ্যে আমি অকলে কৰিব পাৰোঁ তেনেকুৱা শক্তি আমাৰ নাই। যেনেকৈ এইবিলাক কৰিব লগা হ'লে পুৰোহিতৰ সহায় মানে কৰিব পৰা যায়, কিন্তু সেইটো বিষয়ে মই ইমান ডিটেইলছত নকওঁ, যিহেতু মোৰ ইমানো জ্ঞান নাই। কাৰণ সৰুৰ পৰা শংকৰ সংঘৰ নিয়মত আমি ডাঙৰ দীঘল হৈছোঁ, সেইকাৰণে পূজা পাতলৰ মানে আইডিয়াটো খুব কমেই আছে। তথাপি যিখিনি দেখিছোঁ, শিকিছোঁ বা গুগলত পাইছোঁ, সেইখিনিৰ বিষয়ে মই শ্বেয়াৰ কৰিলোঁ দেই। আজি ভিডিঅ'টো ইমানখিনি।